ভিআইপিত অত্যাধুনিক ছেকেণ্ড হেণ্ড চাৰিচকীয়া বাহনৰ ডিলাৰ মুকলি। দক্ষিণ কামৰূপৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপত ভিআইপি চকৰ ওচৰতে নতুনকৈ মুকলি কৰা হয় ছেকেণ্ড হেণ্ড বাহনৰ এটি অত্যাধুনিক শ্ব'ৰুম। স্বত্বাধিকাৰী ইন্দ্ৰজিৎ দাসৰ ভাষ্য অনুসৰি JS কাৰ বাজাৰ নামেৰে মুকলি হোৱা শ্ব'ৰুমটোত গ্ৰাহকে লাভ কৰিব অতি কম মূল্যত অত্যাধুনিক বিলাসী বাহন। দক্ষিণ কামৰূপৰ দুগৰাকী উদীয়মান যুৱ ব্যৱসায়ী প্ৰণৱ কুমাৰ দাস আৰু ইন্দ্ৰজিৎ দাসৰ প্ৰচেষ্টাত গঢ় লৈ উঠা শ্ব'ৰুমটি আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ভিআইপিৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতেই। এতিয়া চাওক অসমীয়া ল'ৰা ওলাই আহিছে, কাৰণ আজিকালি বৰ্তমান যিটো চাকৰিৰ ব্যৱস্থা নাই, সেইকাৰণে এতিয়া সকলোৱে এতিয়া ইনভেষ্টমেণ্ট কৰিবলৈ সাহস কৰা হৈছে। ইয়াত যিটো আজি এই শ্ব'ৰুম খুলিলে এয়াৰপৰ্টৰ ওচৰত, যি ইন্দ্ৰপ্ৰণৱে যিটো এটা শ্ব'ৰুম খুলিলে অত্যাধুনিক শ্ব'ৰুম, আৰু এই শ্ব'ৰুমটোৱে ইউজ কাৰৰ ক্ষেত্ৰত এটা বিশেষ ভূমিকা গ্ৰহণ কৰিব। গ্ৰাহকৰ উপযোগী কাৰ তেওঁলোকে মানে গ্ৰাহকৰ চাহিদা অনুযায়ী তেওঁলোকে গাড়ী যোগান ধৰিব পাৰিব, কাৰণ তেওঁলোকৰ অলৰেডি এটা শ্ব'ৰুম আছেই, আৰু সেই শ্ব'ৰুমৰ সফলতাৰ পিছত আকৌ আন এটা শ্ব'ৰুম ইয়াতে খুলিছে। গতিকে ইন্দ্ৰপ্ৰণৱক এই ক্ষেত্ৰত আমি বহুত ধন্যবাদ জনাইছো, আৰু এই শ্ব'ৰুমটোৱে মানে গ্ৰাহকৰ মাজত এটা জনপ্ৰিয়তা অৰ্জন কৰিব বুলি আশা কৰিছো। খুব এটা সুন্দৰ অনুভূতি, যাক মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো। বহু কষ্ট, বহুত ঘাট প্ৰতিঘাত, তাৰ মাজেৰে আহি আজি এইটো অৱস্থা। তো আপোনালোকক যিমানখিনি আজি কিবা এটা মনত কিবা এটা মানে ক'বৰ ভাষা নাই, খুব ইম'চনেল আজি। তো আজি আমি নতুন এটা যাত্ৰা আৰম্ভ কৰিব ওলাইছোঁ। অলৰেডি এইটো ছেক্টৰত আমি অলৰেডি 5 years কমপ্লিট কৰিলোঁ। ধুনীয়া 5 বছৰ কমপ্লিট হৈ 6 বছৰ ৰানিং চলি আছে। আমাৰ সকলোৱে জানে JS মটৰ্ছ নামে এটা ডিলাৰ ইউজ কাৰ শ্ব'ৰুম আমাৰ ভাগৱতী বা ৰিলায়েন্স পেট্ৰল পাম্পৰ ওচৰত চলি আছে। আৰু আমি এটা আপোনালোকৰ সহযোগিতা আৰু ভগৱানৰ আশীৰ্বাদ আৰু সকলোৰে মৰম চেনেহৰ বাবে আকৌ এটা আমি VIP এয়াৰপৰ্টৰ ওচৰত নতুন শ্ব'ৰুম এটা আমি অপেনিং কৰিব ওলাইছোঁ, যাৰ নাম JS কাৰ বাজাৰ। ইয়াত সকলো ধৰণৰ গাড়ী আপোনালোকে এটা কোৱালিটি গাড়ী প্লাছ এটা ভাল ৰেটত আমি দিবৰ কাৰণে প্ৰচেষ্টা কৰিম। আৰু সকলোৱে জানে সেইটো শ্ব'ৰুমতো আমাৰ এটা ভাল এটা ইমপ্ৰেশ্যনেৰ গাড়ী কাষ্টমাৰক দি আছোঁ, কাষ্টমাৰ ডিল কৰি আছোঁ। আৰু এইটো শ্ব'ৰুমতো আমি সেই যিটো ধাৰা সেইটো আমি অব্যাহত ৰাখিম বুলি আপোনালোকক কথা দিলোঁ। আৰু আজি ইয়াত উপস্থিত হোৱাৰ বাবে সকলোকে আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। ব্যৱসায় কৰিব লাগে, কাৰণ আমি যিহেতুকে অসমীয়া, ঠিক আছে, আমি অসমীয়াৰ কাৰণেও ব্যৱসায় কৰিব লাগে। আচলতে মেইন কথাটো হ'ল এইটো, কাৰণ কিয় ব্যৱসায় বুলি ক'লে আমি অলপ বেলেগকৈ বুজোঁ। আমি অসমীয়া ব্যৱসায় কৰিব নাজানো, আমাক ইজি মানি লাগে। তো কিন্তু আমি এনেকুৱা নহয়, কৰিব লাগে। আৰু এইটো বস্তু এটা ভাল লাগিছে, এতিয়া সকলো অসমীয়া ওলাই আহিছে। আমাৰ এটা মানে কেনেকুৱা হৈছে, আইডল হৈছে বহুত অসমীয়া। তো তেনেকুৱাকৈ সেইকাৰণে আমি ব্যৱসায় কৰিব লাগে। ব্যৱসায় সফল বিফলতা থাকিব, কিন্তু সেইটো বস্তুক ছাষ্টেইন কৰি পেলাই আগবাঢ়ি যোৱাটোহে আচলতে বিজনেছমেন। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।